হ্যালো, আরে রাতি হলে হাবি সময়। আরে কি রুম হিচাপে তইতো যিদিনা মই ৰুমটো শিফ্ট হৈছোঁ সেইদিনা মই ইমান বেয়া বেয়া সপোন দেখিছোঁ। আৰে এতিয়া অলপ আগতে দেখিছোঁ। ঐ গেৰাণ্টিয়ে তোৰ ৰুমত কিবা আছে, এটা কাম কৰি নাপায়, এতিয়া মোক বেলেগ এটা ৰুম দি দিয়ে, তোৰ ৰুমত নাথাকোঁ মই। আরে তুই মোর সিচুয়েশন তুই বুঝ না। আরে তোর সিচুয়েশন তুই বুঝি গেছিস, যতে যতে রুম না পাই। আরে তোর রুম থাকলে কি তেমন হাঁটতে পারবো? আরে তোর কথা তো লাগিয়েছা। ওই এটা কাম করে দে, তোর লগতে থাকো মাকা লাগে। নৰু কিয়? তোর গার্লফ্রেন্ড খালি পুৱাই আৰু 5 ঘণ্টা আছে। এই 5 ঘণ্টাত পাই কেইটা সপোন দেখোঁ মই। দে ৰাখ ফোনটো। কি কৰোঁ এতিয়া? খুঁজি আহিলোঁ মই। এই পুৰণা ফ্লেটটোতে ঠিক আছে। কালি ৰাতি যি ইমান দৌৰাদৌৰিকে ফোনটো মাৰিলি, ইতা কি হ'ল কথাটো ভালকে ক। আরে ভাই যিদিনা পৰা এইটো ৰুমত শিফ্ট হৈছোঁ না, ইমান বেয়া বেয়া সপোন দেখিছোঁ। এইটো মোৰ কিবা আছে। আৰে তোৰ এইবোৰ চব ভ্ৰম, এলা একো নাই। আৰু এটা কথা হ'ল, ইতা ৰুম বদলৰ কথা নাভাবিও, কাৰণ এইটো দামত তই বেলেগত ৰুম নাপা। আরে মই সেইটো জানো, কিন্তু এইটো ৰুমত থাকে যে কেতিয়া মোৰ হাৰ্ট এটেক হয়, মই সেইটো জানা না কথাটো। কিবা নালাগে, কোনোবাই কিবা মোক চাই আছে। আরে তো মোৰ সেইটো বুজি নাপাই না, মই এইটো কথা ভালকে বুজি। কি হ'লে? কি চাই আছে? কিবা থাকবলৈ হৈছিলোঁ খেলা বাতি। তই চিন্তি কি নহওক, মোক এটা বেলেগ ৰুম দিছি মৰা নাচোন। আৰে তই কথাটো বুজিও নাই। দে চাওঁ দেচোন কি হয়। আৰু জানা না, এৰে বতৰটো আৰু বেলেগ ঠাই বতৰৰ লগত একেবাৰে মিলে। একদম আন্ধাৰ, একদম কি ক'ম, একদম কলা চাৰিওফালে কলা কলা হৈ থাকে। আৰু ইয়াত মানে ভালদৰে ইণ্টাৰনেটো নাপায়। আৰু মানে এৰে মানুহবিলাক কি কম হয় সিনাকি চিৰা না।
বিদ্যা কোম্পানী মানে ভিতৰত থাকে না ইমান টেনশ্যন ল'ব লগা একো নাই আৰু এৰে মানুহ এতিয়া অলপ না আনে দে মই যাওঁ দেই এতিয়া তুমি ভাবছি নেকি একো নাই কি হ'ল নাই অলপ চিৰিয়াছ হৈ আছে নেকি একো নাই দে মই যাওঁ দে পিছত লগ কৰিম ফাইনেলি লাইনটো আহিল দেই কিতাপ পতাপত লেখাম কিনে ক'ব লাগে ৰাতি ঘুমাব লাগে ইয়াতে ৰাতি দেৰি থকা মানে বিপদক নিজে মাতাহান কিমান যি লেখা লগা আছে সোনকালে কমপ্লিট হ'লেই হয় এইখিনি আৰে কি হ'ল আৰু লাইনটো বা কেতিয়া আহে এটা কাম কৰোঁ এতিয়া ঘুমাই থাকোঁ কালিৰ পৰা সোনকালে উঠি এখন কমপ্লিট কৰিব লাগিব আৰে কি হ'ল গোটেই ৰুমটো যে ৰঙা ৰঙা হৈ গ'ল কোনোবা আছে ইয়াত কোনোবা আছে নেকি ইয়াত ক'ত যি ফাঁচিছোঁ মই ভগৱান আজি বাচি ল'বা কিবা কৰে ৰাতিটো হৈ যায় নাই ক'ত যি ফাঁচিছোঁ মই কোনোবা আছে নেকি ইয়াত কোনোবা আছে ইয়াত বিদ্যা ওপৰত কালি পুৱাই গুচি আমাৰ পৰা আন নাহব এখিনি প্লিজ আজি আকৌ নকৰিব মোক Señor Bartok, ¿cómo me pasaba por vos? Esto es Maripelam todo así.
থেংক ইউ। ক'ত যাই আছ? মই ভাবছিলোঁ তোমাক এটা লগ পাম বুলি। দাদা মোৰ ঘৰতে ভূত এটা আছে, কালি এটি ৰেক্সিনা এলা কি কৰিছি সোনকালে বলকচোন। ঘৰ? ক'ত ঘৰ আছে তাতে? আৰে সেই ৰুম নাম্বাৰ GH666 বলকচোন আপুনি। অ' GH666 বলাচোন। হক দেখিছোঁ আপোনাৰ ঘৰটো, এইটো ঘৰ। আৰে ঘৰটো ইয়াতে আছিল দাদা। আৰে ক'ত গেল ঘৰটো? এতিয়া ক'তো থকা ঘৰ নাই। এইটো ঘৰ ভাঙবা প্ৰায় 50 বছৰ বেছি হ'ল। কি তই ইমান দিনে মই এইটো ঘৰতে আছিলোঁ দাদা। মই ইমান দিনে তোমাক মাতবা চেষ্টা কৰি আছিলোঁ, তুমি তাতে পৰি আছিলা। শুনা, এই ঘৰখনত এটা বেয়া শক্তি আছে যিটো তোমাক আকৰ্ষণ কৰিছে। সেই বেয়া শক্তিক নতুনকৈ অহা মানুহখিনিক আকৰ্ষণ কৰি কিনে চকুত ফাঁচি দিয়ে। তোমালোক ভাল, তুমি এতিয়ালৈকে জীয়াই আছ। সময় থাকোঁতে সোনকালে গুচি যাওঁ, কাৰণ আগতো বহুত মানুহ আহিছে আৰু মৰছি, তুমি এতিয়ালৈকে মৰা নাই। তো সময় আছে তোমাৰ হাতত। মই কেনেকৈ যাওঁ? মোৰ লগত আকৌ কণ্টেক্ট নাই, মোৰ লগত আকৌ মোবাইল ফোন নাই, মই কাক কণ্টেক্ট কৰোঁ? তই ক'ত আছা ভাই? এসপ্তাহ ধৰি তোক না কণ্টেক্ট পাইছোঁ না ফোনত পাইছোঁ। মই বিচৰি বিচৰি কিবা কৰি গাঁওখনৰ নাম উলিয়াইছোঁ, আৰু এলা তোৰ কি হৈছে ইয়াতে? আৰে এইগিলা বহুত ডাঙৰ কথা, তোক পিছত কৈছোঁ। আগতে গাড়ীখন ঘূৰাব সোনকালে বল ইয়াৰ পৰাই, সোনকালে বল।